Vâng. ৰাতি 12টামান বজাৰ সময়ত ৰাতি একদম মানে টোপনি জালত মই শুই থকা অৱস্থাত হাতী 3টা আহি পেলাই একদম ঘৰ চৰ ভাঙিছে নহয়। আমি যেন তেনে পলাই মানে যেন তেনে বাচি পলাই গৈ পেলাই এটা মানে মেইন ৰোড এটা আছে, মেইন ৰোড গৈ পেলাই অকণমান কোহাল কৰাৰ পিছত আমি জীৱনটোহে যেন তেনে মানে ৰক্ষা কৰিছোঁ। মানে ল'ৰা ছোৱালী মাইকী মানুহ লৈ পেলাই গৈ পেলাই যেন তেনে মানে হাতহে আৰিছোঁ। ঘৰটো একেবাৰেতো নাইকিয়াই হৈ গ'ল। এতিয়া মানে খাবলৈও একো নাই, এনেকুৱা হৈছে। 3টা আছিলে। কি অনিষ্ট কৰিলে? অনিষ্ট মানে গোটেই একোৱে নাই আৰু মানে ঘৰত মানে বাচন বাতি লৈ চাইকেল টাইকেল লৈ চব ভাঙি চিঙি একদম মানে একেবাৰে খাবলৈ চাউল পাত একোৱে নাই, মানে ঘৰটোৰ ভিতৰত একোৱে নাই। একদম বেৰ চেৰ গছকি মেলেকি টিং চিং ভাঙি একদম মানে ভৰি দিবলৈ জেগা নাই আৰু। বন বিভাগৰ ৰাতি মানুহ আহিছিলে নেকি? নাই অহা। ৰাতি 12টামান বজাৰ সময়ত ৰাতি একদম মানে টোপনি জালত মই শুই থকা অৱস্থাত হাতী 3টা আহি পেলাই একদম ঘৰ চৰ ভাঙিছে নহয়। আমি যেন তেনে পলাই মানে যেন তেনে বাচি পলাই গৈ পেলাই এটা মানে মেইন ৰোড এটা আছে, মেইন ৰোড গৈ পেলাই অকণমান কোহাল কৰাৰ পিছত আমি জীৱনটোহে যেন তেনে মানে ৰক্ষা কৰিছোঁ। মানে ল'ৰা ছোৱালী মাইকী মানুহ লৈ পেলাই গৈ পেলাই যেন তেনে মানে হাতহে আৰিছোঁ। ঘৰটো একেবাৰেতো নাইকিয়াই হৈ গ'ল। এতিয়া মানে খাবলৈও একো নাই, এনেকুৱা হৈছে। 3টা আছিলে। কি অনিষ্ট কৰিলে? অনিষ্ট মানে গোটেই একোৱে নাই আৰু মানে ঘৰত মানে বাচন বাতি লৈ চাইকেল টাইকেল লৈ চব ভাঙি চিঙি একদম মানে একেবাৰে খাবলৈ চাউল পাত একোৱে নাই, মানে ঘৰটোৰ ভিতৰত একোৱে নাই। একদম বেৰ চেৰ গছকি মেলেকি টিং চিং ভাঙি একদম মানে ভৰি দিবলৈ জেগা নাই আৰু। বন বিভাগৰ ৰাতি মানুহ আহিছিলে নেকি? নাই অহা। ৰাতি 12টামান বজাৰ সময়ত ৰাতি একদম মানে টোপনি জালত মই শুই থকা অৱস্থাত হাতী 3টা আহি পেলাই একদম ঘৰ চৰ ভাঙিছে নহয়। আমি যেন তেনে পলাই মানে যেন তেনে বাচি পলাই গৈ পেলাই এটা মানে মেইন ৰোড এটা আছে, মেইন ৰোড গৈ পেলাই অকণমান কোহাল কৰাৰ পিছত আমি জীৱনটোহে যেন তেনে মানে ৰক্ষা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।